নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম SSC GD কনষ্টেবল 2024ৰ ওপৰত। যিহেতু ইতিমধ্যে আপোনালোকে গমে পাইছে আপোনালোকৰ ভেকেঞ্চি বৃদ্ধি হৈছে। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক ৰিজাল্ট কেতিয়া ঘোষণা হ'ব এইখিনি কথা জনাবলৈ চেষ্টা কৰিম। লগতে আপোনালোকৰ ফিজিকেল কেতিয়াৰ পৰা হোৱাৰ সম্ভাৱনা আছে একজেক্ট মই আপোনালোকক A to Z ভিডিঅ'টোৰ মাধ্যমেৰে সবিশেষ জনাম। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে ভালদৰে গমেই পাইছে যে আপোনালোকৰ পদ বৃদ্ধি হৈছে প্ৰায় 46,000+ পদ আপোনালোকৰ ইতিমধ্যে হৈ গৈছে। যিহেতু ৰিজাল্ট দিব বুলি ভাবি আছিলোঁ, কিন্তু পদ বৃদ্ধি হৈ গৈছে। আপোনালোকে এইটো কথা ভালদৰে গম পাইছে আৰু পদ বৃদ্ধি হ'ব বুলি মই আগতে কৈছিলোঁ। যিহেতু টেণ্টেটিভ ভেকেঞ্চি হয়, টেণ্টেটিভ ভেকেঞ্চিত পদ বৃদ্ধি হয় আৰু SSCয়ে 3বাৰলৈকে পদ বৃদ্ধি কৰে। মই আগতেও জনাইছোঁ, হয়তো পিছত আকৌ পদ বৃদ্ধি কৰিব পাৰে। মিনিমাম 50,000ৰ পাছৰে আপোনালোকৰ পদসমূহ যোৱাৰ সম্ভাৱনা যথেষ্টখিনিয়ে আছে। এতিয়া আহিছোঁ আপোনালোকৰ ৰিজাল্ট ডেট কেতিয়া দিব পাৰে। আপোনালোকৰ ৰিজাল্ট ডেট কেতিয়া হ'ব পাৰে? ৰিজাল্ট ডেট আপোনালোকৰ হয়তো এই সপ্তাহৰ ভিতৰত, আপোনালোকৰ জুন মাহতে এই সপ্তাহৰ ভিতৰতে আপোনালোকৰ ৰিজাল্ট অহাৰ সম্ভাৱনা একেবাৰে নিশ্চিত। আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক, কাৰণ যিহেতু বৰ্তমান বানপানী অসমত প্ৰায় আজি 20-25 দিন ধৰি বৰষুণ আহি আছে। চাৰিওপিনে বোকাময় পৰিৱেশ, বানপানীৰ ফলত ভালদৰে প্ৰেক্টিছ চলাব পৰা নাই। বেছি আপোনালোকে কষ্ট নকৰিব। বৰ্তমান পানীত বুৰি বা এনেকুৱা বোকা বৰষুণত প্ৰেক্টিছ নকৰিব, হয়তো বেমাৰ আজাৰো হৈ যাব পাৰে। ভালদৰে ছেফটি আপোনালোকে নিজকে ছেফ কৰি ৰখাটো অতি দৰকাৰ, কাৰণ আপোনালোকৰ ৰিজাল্ট অহাৰ পিছতে আপোনালোকৰ ফিজিকেল ষ্টাৰ্ট হ'ব। আৰু আপোনালোকৰ ৰিজাল্টটো হয়তো আপোনালোকে গমেই পাইছে 21 তাৰিখ আজি জুন মাহৰ, আৰু আপোনালোকৰ এই 30 তাৰিখৰ ভিতৰত ৰিজাল্ট দিয়াৰ সম্পূৰ্ণ সম্ভাৱনা যথেষ্টখিনি আছে। 25 তাৰিখ মই আপোনালোকক ধৰি দিছোঁ। 25 তাৰিখত নাহিলেও এই 30 তাৰিখৰ ভিতৰত ৰিজাল্ট অহাটো একেবাৰে নিশ্চিত। আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলোৱাটো অতি দৰকাৰ। এতিয়া আহিছোঁ আপোনালোকৰ ফিজিকেল কেতিয়াৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ফিজিকেল আপোনালোকৰ মিনিমাম ক'বলৈ গ'লে জুলাই লাষ্ট উইক বা আপোনালোকৰ আগষ্ট মাহত হোৱাৰ সম্ভাৱনা আছে। জুলাই লাষ্ট উইক নাইবা আপোনালোকৰ আগষ্ট মাহত ফিজিকেল হোৱাৰ সম্ভাৱনা যথেষ্টখিনিয়ে আছে। যিহেতু দেৰি হৈছে, আপোনালোকৰ দেৰি হ'লেও কোনো কথা নাই, ভালদৰে প্ৰিপাৰেশ্যন চলাওক আৰু এই ভেকেঞ্চিটো ভালদৰে ক্লিয়াৰ কৰক। আৰু পদ বৃদ্ধি হ'ব, টেণ্টেটিভ ভেকেঞ্চি মই আপোনালোকক জনাইছোঁ। SSC যদি মই 2015 চনৰ পৰা ফ'ল' কৰি আহিছোঁ, তেওঁলোকৰ 3বাৰ ভেকেঞ্চি প্ৰতি বছৰে বৃদ্ধি হয়েই। মাজতে এবাৰ হোৱা নাছিল, কিন্তু প্ৰতি বছৰে 3বাৰ ভেকেঞ্চি আহোঁতে যিখিনি ভেকেঞ্চি তাৰ পিছত এবাৰ বাঢ়ে আৰু এবাৰ বাঢ়ে, টোটেল 3টা ভেকেঞ্চি। এইবাৰ যিহেতু 46,000+ হৈছে, মিনিমাম আপোনালোকৰ 50,000 50,000 পদৰ ওপৰত হ'ব লাগে। হয়তো 50,000 পদ থাকিব। ভালদৰে প্ৰিপাৰেশ্যন চলাওক। কাট অফ নিশ্চয় কম যাব, যিহেতু পদৰ সংখ্যা বৃদ্ধি হৈছে, বাহিৰৰ ল'ৰা ছোৱালীৰ সংখ্যা কম আছে, কাট অফ কম যোৱাৰ সম্ভাৱনা আছে। ভালদৰে প্ৰিপাৰেশ্যন চলাওক। যিমানে নম্বৰ নাপায় কিয় আপোনালোকে প্ৰিপাৰেশ্যন চলাটো অতি দৰকাৰ। আজিৰ ভিডিঅ'টোত এইখিনি। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।